Hello everyone, Deepshikha Learning লৈ সকলোকে স্বাগতম। I hope তোমালোক সকলোৰে খবৰ ভাল। So এডিআৰই এক্সাম হোৱা টাইম হ'ল, বহুত কেইমাহে পাৰ হৈ গ'ল। ৰিজাল্ট দিব এতিয়া ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকৰ ভিতৰত, যেহেতু মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। So যিসকলে এনচাৰ কিসমূহ পাইছা আৰু এটা ঠিক ঠাক মাৰ্কছ পাবলৈ সক্ষম হৈছা, তেওঁলোকে এতিয়া ৰিজাল্টৰ কাৰণে বাট চাই আছা, কাট অফ কিমান যাব পাৰে। এই ভিডিঅ'টোত মই HSSLCৰ যোৱা বছৰৰ কাট অফ আৰু যোৱা বছৰৰ টোটেল কেণ্ডিডেট, এই বছৰৰ টোটেল কেণ্ডিডেট, এই সকলোবোৰ মিলাই পেলাই এটা এক্সপেক্টেড কাট অফৰ ভিডিঅ' তৈয়াৰ কৰিছোঁ। আই হোপ তোমালোকৰ এইটো কামত আহিব। এইবাৰ যদি নিগেটিভ মাৰ্কিং নাথাকিলে হয়, তেতিয়াহ'লে কাট অফ বহুত হাই গ'ল হয়। চ' ফাৰ্ষ্টত আহিব HSSLC উইদাউট কম্পিউটাৰখিনি কাট অফ কিমান যাব পাৰে। জেনেৰেল 115 to 120 ভিতৰত থাকিব পাৰে। জেনেৰেল ডাব্লিউখিনিৰ 110 পৰা 115 ভিতৰত থাকিব। SC 105 পৰা 110 ভিতৰত থাকিব। SC W 95 পৰা 100 ভিতৰত থাকিব। STP 90 to 95 থাকিব পাৰে। STP W 85 to 90 ভিতৰত থাকিব। STH 80 to 85, STH W 75 to 80, OBC MOBC 107 পৰা 112, OBC MOBC W 94 to 98, EWS খিনি 95 to 100, EWS W 90 to 95, PH 93 to 98, ex-servicemen 83 to 88. Now HSSLC candidate with science. General 105 to 110, General W 103 to 108, SC 100 to 105, SCW 90 to 95, STP 96 to 101, STPW 90 to 95. STH 77 to 82, STHW 73 to 78, OBC MOBC 107 to 112, OBC MOBC W 98 to 103, EWS 107 to 112, EWS W 100 to 105, PH 80 to 85, ex-servicemen 76 to 79. So এইখিনিয়ে আছিলে এডিআৰই 2.0 পেপাৰ 3 উইথ আৰু উইদাউট কম্পিউটাৰৰ এক্সপেক্টেড কাট অফ। অলপ ইফাল সিফাল হ'ব পাৰে, এখন অফিচিয়েল কাট অফ নহয়, এক্সপেক্টেডহে হয়। তোমালোকে বুজি পাইছাই চাগে, আৰু তোমালোকৰ মতামত মোক কমেণ্টত জনাবা। ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।